নীতিহীন হৈছে নীতিবাগীছৰ দল বিজেপি। গুৰুগোসাঁই নমনা হৈছে আজিৰ গেৰুৱা নেতা পালি নেতাই। নমনা হৈছে দলীয় অনুশাসন। নিৰ্বাচনতো খেলিমেলি লগাইছে বিজেপি কৰ্মীয়ে, যাৰ বাবে গেৰুৱা নেতাই হেৰুৱাই পেলাইছে দিগবিদিক। কোনোবাই প্ৰাণে মৰাৰ ভাবুকি দিছে, খাই পেলোৱাৰো কথা কৈছে। দলীয় গাদ্দাৰক উদ্দেশ্যি কি কোৱা নাই দিগন্ত কলিতাই। এফালে দিগন্ত কলিতাই কৈছে, আনফালে প্ৰাক্তন ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে লিখিছে। কিখন যে লিখা নাই ৰঞ্জিত দাসে। খণ্ড খণ্ডকৈ প্ৰচাৰ কৰিছে দলীয় গাদ্দাৰৰ কাহিনী। আৰম্ভ কৰিছে একেবাৰে ৱাটাৰলু যুদ্ধৰ পৰাই। এয়া মাত্ৰ আনুষ্ঠানিক বহিঃপ্ৰকাশ। গাদ্দাৰে জোকাৰি গৈছে বিজেপিৰ বৰঘৰ, কিন্তু গুৰুগোসাঁই নামানি ৰঞ্জিত দাস দিগন্ত কলিতাই আনুষ্ঠানিকভাৱে দিয়া মন্তব্য ভাবুকিয়ে অস্বস্তিত পেলাইছে ৰাজ্যিক বিজেপিৰ নেতৃত্বক। সেয়ে ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই সকীয়াই দিলে, এনে কাৰ্যৰ পৰা দূৰৈত থাকক। ৰঞ্জিত দাসে এইবাৰ 4th টাইম নিৰ্বাচন খেলিছে। তৃতীয়বাৰলৈকে তেওঁৰ কোনো গাদ্দাৰ নাছিলে। গতিকে এই ধৰণৰ কথাবিলাকৰ পৰা মই দুয়োজন বা যিসকলে এই ধৰণৰ বক্তব্য সামাজিক মাধ্যমত দি আছে, মোৰ আহ্বান থাকিব, আজিৰে পৰা সেই ধৰণৰ বক্তব্যবিলাকৰ পৰা তেওঁলোক দূৰত অৱস্থান কৰক। এতিয়া কথাটো হ'ল, আজিকালি টেলিফোনিক কথা পাতোঁতে সকলোৱে সাৱধান হ'ব লাগে। মাতটো, কাৰণ আজিকালি মাতবিলাকো আজিকালি বিভিন্ন ধৰণে ইয়াক নতুন ৰূপত সজাব পাৰে, টেকন'লজি আহিছে। গতিকে মই ভাবোঁ যে এই ধৰণৰ কথা বতৰা যদি হৈছে, এইবিলাক ঘটনা, এইবিলাক কথা বতৰা নহ'লে ভাল, আৰু এই ধৰণৰ কথা বতৰাবিলাকে কাৰো একো উপকাৰ নকৰে। দিলীপ শইকীয়াৰ স্পষ্ট কথা, গাদ্দাৰ, চিপৰাং এইবোৰ বিজেপিৰ শব্দ নহয়। আপত্তি থাকিলে দলীয় মঞ্চত অভিযোগ দিয়ক, অযথা সামাজিক মাধ্যমৰ অহেতুক অৰিয়া অৰিৰ পৰা আঁতৰি থাকক। এই যিবিলাক শব্দৰ গাদ্দাৰ বা চিপৰাং, এইবিলাক ভাৰতীয় জনতা পাৰ্টীৰ, সঁচা কৈছোঁ, এইবিলাক কাৰো ভাষা হ'ব নোৱাৰে। যিসকলে হয়তো অলপ ক্ষোভেৰে এই কথা লিখিছে, তেওঁলোকলৈ মোৰ আহ্বান থাকিব, এই জ্যেষ্ঠই হওক কনিষ্ঠই হওক, সকলোলৈ আহ্বান থাকিব, আজিৰে পৰা যাতে কোনেও এই শব্দবিলাক, মই অকল তেওঁলোক বুলি কোৱা নাই, তেওঁলোকৰ লগত আকৌ আদাক দেখি উঠিল গা কেতুৰিয়ে বুলি মোকো খা, ওলোটাকৈ তেওঁলোকে আকৌ সামাজিক মাধ্যমত লিখা আৰম্ভ কৰিছে। এই ধৰণৰ এটা পৰিৱেশ আজিৰ পৰা বিজেপিৰ প্ৰতিগৰাকী কাৰ্যকৰ্তালৈ মোৰ আহ্বান থাকিব, এই ধৰণৰ সামাজিক মাধ্যমত যাতে কোনো পোষ্ট নিদিয়ে। এয়া হৈছে আজিৰ বিজেপিৰ অৱস্থা। নেতা আমদানি কৰি কৰি দলটো ভৰপূৰ ঠিকেই হৈছে, কিন্তু ক্ৰমাৎ নিশকতীয়া হৈছে নিয়মানুৱৰ্তিতা আৰু অনুশাসনৰ ক্ষেত্ৰত। ৰাজনৈতিক বিশ্লেষকসকলৰ টিপ্পনী, বিজেপিত অনুশাসনহীনতা অসম্ভৱ আছিল যদিও কংজেপিত সেয়া একেবাৰেই সুলভ। ব্যুৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।